নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভিডিঅ'টো মই পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আজিনো মই কি বনাম তাকে মই আপোনালোকৰ আগত দেখুৱাম আজি মই চুজিৰ হালুৱা বনাম আৰু আপোনালোকে জানেই চুজিৰ হালুৱা বনাবলৈ তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম চুজিৰ হালুৱা বনাবলৈ কি লাগে এয়া মই তৈয়াৰ কৰি লৈছো এয়া হৈছে পানী আৰু এয়া চুজি 1.5 বাটি এইটো বাটিৰে মই জোখ লৈছো এইটো বাটিৰে চুজি 1.5 বাটি আৰু এবাটিতকৈ অকমান আৰু কম মানে ফুলকে লোৱা নাই এবাটি চেনি আৰু ঘি 3 চামুচ আৰু এয়া হৈছে পিসা ইলাইচি আৰু এয়া খিচমিচ আৰু দুখন তেজপত্তা আৰু এয়া ডাঠ নাৰিকলৰ সৰু টুকুৰা এটা আৰু এইটো বাটাৰ পেকেট আৰু এয়া হৈছে আমাৰ কাজু আৰু এয়া যে মই বস্তু লৈছো এইবোৰ যেনেকে খিচমিচ কাজু আৰু ডাব বা বাটাৰ এইবোৰ নিদিলেও হয় এইবোৰ অপচনেল হয় দিলে ভাল লাগে খাবলৈ সোৱাদটো বাঢ়ে বাকি আৰু একো কথা নাই মাত্ৰ চুজি চেনি ঘি আৰু এনেকেও বনাব পাৰি আৰু যদি দিয়ে তেতিয়া আৰু ভাল কথা মোৰ আছিলে সেইকাৰণে মই দিলো আৰু নিদিলেও একো কথা নাই এনেকেও বনাব পাৰি এতিয়া মই এই ডাব নাৰিকল টুকুৰা অকমান সৰু সৰুকে কাটি লম এদৰে সৰু সৰুকে কাটি লম আৰু এয়া কাজু মই দুভাগ কৰি লম সকলোখিনি মই এনেকে দুভাগ সৰু সৰুকে কৰি লম এয়া হৈ গ'ল এয়া অকমান কাটি লৈছো সৰু সৰুকে এয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল এতিয়া মই কেৰাহীত ঘিখিনি দি দিছো ঘিখিনি মই এতিয়া গলিবলৈ দিছো ঘি গলাৰ লগে লগে তাতে মই চুজিখিনি দি দিম এয়া মোৰ ঘি গলি গ'ল এতিয়া মই এয়া চুজিখিনি অলপ ইয়াতে দি দিলো এতিয়া মই এয়া ভাজি থাকিম এনেদৰে মই ঘি চুজিখিনি ভালদৰে ভাজি থাকিম অলপ ৰঙচুৱা হোৱালৈকে আৰু চাই থাকিব লাগিব যাতে জ্বলি নাযায় ঘিৰ ঠাইত ৰিফাইন অইলো দিব পাৰি কিন্তু মই তেল দিয়া নাই বাৰু ঘিউৰে বনাইছো ঘিউৰে বনালে খাবলৈ ভাল হয় সোৱাদ হয় আৰু গন্ধটো বহুত ভাল আহে কিছুমানে ৰিফাইন তেল দিও চুজি ভাজি হালুৱা বনায় এতিয়া মই লাহে লাহে এনেদৰে অলপ দেৰি ভাজি থাকিম যেতিয়ালৈকে চুজিখিনি ৰঙচুৱা হৈ নুঠে এয়া অলপকে ভাজ খাইছে আৰু অকমান দেৰি মই ভাজিব লাগিব মই মাজে মাজে গেছটো কম কৰি দিওঁ নাইটোবা জ্বলি যাব সেইকাৰণে আকৌ বঢ়াই দিওঁ গেছটো এনেকুৱা কৰি মই ভাজি আছো এতিয়া মই কি কৰিম ইয়াত ড্ৰাই ফ্ৰুটখিনি দি দিওঁ মই ড্ৰাই ফ্ৰুটখিনি ভাজি নললো আগতে কিছুমানে ভাজি লয় ইয়াত সেইকাৰণে মই দি দিছো এয়া কাজু দি দিলো এয়া নাৰিকল দি দিলো তেতিয়া চুজিৰ লগতে এয়াও ভাজ খাই যাব এয়া মই দি দিলো তাৰ পিছত মই ভাজি থাকিম এতিয়া আগৰ দৰে আৰু অকমান ৰঙচুৱা হোৱালৈকে ভাজিম আৰু অকমান ৰঙচুৱা হোৱালৈকে মই ভাজিম হৈছে আৰু এয়া ৰংটো আহিছে গৈ এয়া ধুনীয়াকৈ ৰংটো আহিছে এতিয়া মই খিচমিচো দি দিওঁ ইয়াতে এক খিচমিচো মই লগতে দি দিলো অকমান ড্ৰাই ফ্ৰুট থৈছো বাৰু পিছত ধুনীয়াকৈ সজাই দিবলৈ বাকি মই সব ইয়াতে দি দিলো এয়া চাওকচোন
অলপ অলপ ৰঙচুৱা হৈ আছে আৰু অকমান মই ভাজিম অকমান ধুনিয়া ৰঙচুৱাকে ভাজিলে কি হয় একদম গোটা গোটা হৈ থাকে সুজিটোৱে ভাল হয় মই অকমান ৰঙচুৱাকে ভাজিলেহে ভাল পাওঁ এতিয়াও হৈছে বাৰু তথাপিতো আৰু অকমান মই ভাজি দিওঁ এয়া মোৰ হৈ গৈছে ৰঙচুৱা হৈ গ'ল এতিয়া মই ইয়াত এয়া চেনিখিনি দি দিছো এটা গেছটো কম কৰি দিছো কম কৰি এতিয়া মই চেনিখিনি এনেকে ভালদৰে মিলাই দিম এয়া ধুনিয়াকে মই মিলাই দিলো এতিয়া মই ইয়াত লাহে লাহে পানী দি দিছো লাহে লাহে পানী দিছো গোটেইখিনি পানী একেলগতে দি দিলে একদম ভককে ওপৰলৈ উঠি আহি মুখে সুখে পৰি যায় সেইকাৰণে মই লাহে লাহে দিম এটো বৰ ডেঞ্জাৰ পজিশন আৰু এটো মোৰ তেনেকুৱা হৈছিল মই সেইকাৰণে ভয়তে নিদু লাহে লাহে দিও এতিয়া মই এয়া আকৌ পানী ঢালি দিম এতিয়া বাৰু আৰু নাহে আৰু এয়া মই পানী দি দিলো এতিয়া মই গেছটো অফ কৰিও লৈছিলো মুখলে আহি যায় বুলি এতিয়া আকৌ গেছটো মই জ্বলাই দিছো এয়া দেখিলেনে এতিয়া মই অলপ দেৰি এয়া খিজিবলৈ দিম এয়া একেবাৰে পানী ঢালি দিলে কি হয় একেবাৰে একদম ভকভকাই থাকি ওপৰলৈকে উঠি আহে মুখতে পৰি যায় চিটকানিবোৰ আৰু এয়া ইলাইচি গুড়িকনো মই এনেকে মিলাই দিছো এয়া এতিয়া মই কি কৰিম গেছটো সিম কৰি দিম সিম কৰি দি এই ঢাকনখন লগাই দিম এটা অকমান দেৰি মই এনেকে থৈ দিম সিম গেছতে 5 মিনিট মান তাৰ পিছত মই খুলি চাম এয়া মই এটা ঢাকনখন খুলি চাও এয়া মই হৈ গৈছে এটা মই এবাৰ হিলাই দিওঁ ভালকে সিম কৰি থৈছিলো মই গেছটো এয়া কিমান ধুনিয়াকে হৈ গৈছে দেখিছেনে পানী সব খুহি গল একদম ফৰফৰিয়া হৈ গল এতিয়া এনেকুৱা সময়তে কি কৰিব লাগে ঘি চামুচ দি দিব লাগে এতিয়া ঘি দিব পাৰে আপোনালোকে জুনে ঘি খাই ভাল পায় এনেকেও খাব পাৰি আৰু যদি ঘি জুনে বেছি খাই ভাল পায় এটো সময়তে ঘি চামুচ দি দিলে ভাল হয় মই ঘি দিয়া নাই এ মই বাটাৰ যে দেখুৱাইছিলো এ বাটাৰ চামুচ মই ইয়াতে দি দিছো এতিয়া মই এই বাটাৰ চামুচ দি ভালকে মিলাই দিম একদম ধুনিয়া লাগে বাটাৰ দিলে খাবলৈ বাটাৰ এনেও খাবলৈ ভাল হয় যি সকলে ভাল পায় তেওঁলোকে বাটাৰ দি খালে আৰু মানে হালুৱাকণ খাবলৈ বহুতে ভাল পায় আৰু মই মানে বাটাৰ খাই বহুত ভাল পাওঁ আৰু এনেকে হালুৱা দিলেও খাই আৰু ভাল লাগে ঘিউ দিব পাৰে একো নাই আৰু নিদিলেও একো নাই নিদিয়াকেও খাব পাৰি নাখালে ভাল হে হেলথৰ কাৰণে বেছি ঘি বাটাৰ খোৱাও ভাল নহয় বাৰু আমি মুখৰ তৃপ্তিৰ কাৰণে খাওঁ আৰু বস্তুবোৰ খোৱাতৰ কাৰণে কিন্তু নাখালেও একো নাই এয়া দেখিছেনে কি ধুনিয়া হৈ গৈছে একদম ফুলি গল সুজি ফুলি গৈছে একেবাৰে এয়া মোৰ হৈ গল এয়া ধুনিয়াকে মোৰ হৈ গল এতিয়া মই এখন ঢাক মাৰি দিছো
আৰু 1 মিনিট থম কাৰণ মই এতিয়া বাটাৰটো মিলাই দিছিলোঁ সেই কাৰণে 1 মিনিটৰ পিছত মই গেছটো অফ কৰি তাৰ পিছত মই বাটিটো তুলিয়াই আপোনালোকক দেখুৱাম এয়া দেখিছেনে কিমান ধুনিয়া লাগিছে মই ধুনিয়াকে সজাই দিলো আৰু মোৰটো ভাল লাগিছে দেখি আৰু খাবলৈও ভাল হয় মই এনেকৈ মই হালুৱা বনাও আপোনালোকে কেনেকৈ বনায় মোক জনাবচোন বাৰু আৰু যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নতুন চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি দিলে মই বহুত ভাল পাম আৰু ইমান দেৰিলৈকে আপোনালোকে মোৰ ভিডিওটো চোৱাৰ কাৰণে মই আন্তৰিকভাৱে বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইমানতে কৈ আজি মই ভিডিওটো সামৰিলো ধন্যবাদ